নমস্কাৰ পূৰ্বতমে সোণীয়া আছাম চেনেলটোৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনালোঁ। SSC GT ফাইনেল যিহেতু এনচাৰ কি আহি গৈছে, আপোনালোকে হয়তো চেক কৰিলে। যোৱাকালি সন্ধিয়া যিহেতু আমাৰ ফাইনেল যিটো নেকি এনচাৰ কি, সেই এনচাৰ কিটো দিয়া হৈছে। আপোনালোকে হয়তো কোনে কিমান নম্বৰ পালে অলৰেডি হয়তো আপোনালোকে গমেই পালে। আৰু যিহেতু মোৰ ভিডিঅ' দিয়া অকণমান দেৰি হ'ল, কাৰণ মোৰ যিহেতু মোবাইলটো অকণমান নেটৱৰ্কৰ প্ৰব্লেম দিয়ে। যিহেতু আমাৰ যিটো নেকি জেগাত আমি এতিয়া আছোঁ, সেই জেগাটোত যিহেতু নেটৱৰ্কৰ প্ৰব্লেম হয়, সেইকাৰণে মই কিছুমান ভিডিঅ' মই সোনকালে আপোনালোকক দিব নোৱাৰোঁ। আৰু ভিডিঅ'বোৰ হয়তো আপোনালোকে ডেইলি নাপায়, যিহেতু বহুতখিনি প্ৰব্লেম নেটৱৰ্কৰ। মই ভিডিঅ' এটা বনালে মই আপলোড দিব নোৱাৰোঁ, তেনেকুৱাকৈ হয়। তেনেকুৱা পৰিস্থিতি মোৰ ফালৰ পৰা চলি আছে। সেইবাবে আপোনালোকক ভিডিঅ'বোৰ দিব পৰা নাই, যিহেতু মই দুখিত। আপোনালোকে হয়তো ভাবি আছে কিয় ভিডিঅ' দিয়া নাই, আৰু আপোনালোকে হয়তো ডেইলি ভিডিঅ' বিচাৰি আছে। কমেণ্টত কৈয়ে আছে আপোনালোকক ডেইলি ভিডিঅ' লাগে, হয়তো মই দিব পৰা নাই। মই দুখিত, আপোনালোকে যাতে মোক ক্ষমা কৰি দিয়ে। মই নিশ্চয় আপোনালোকক আকৌ ভিডিঅ' ডেইলি দিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু মোৰ নেটৱৰ্কৰ অলপ প্ৰব্লেম হয়, মোৰ ঘৰত যিহেতু নেটৱৰ্কৰ প্ৰব্লেম, তাৰ বাবে মই ভিডিঅ' দিব পৰা নাই। যিহেতু মেইন টপিকলৈ আমি আলোচনা কৰোঁ, আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে SSC GT অলৰেডি এনচাৰ কি ঘোষণা কৰি দিছে। আপোনালোকে কোনে কিমান নম্বৰ পালে আপোনালোকে কমেণ্টত জনাব। আৰু সকলো মেল ফিমেলকে মই কৈছোঁ যে কোনে কিমান নম্বৰ আপোনালোকে হিচাপ কৰি কেনে, ধৰ আপোনালোকে কাটি কুটি তেনেকুৱাকৈ হিচাপ কৰি কেনে কিমান নম্বৰ আপোনালোকে পালে, সেইখিনি আপোনালোকে মোক কমেণ্টত জনাই কেনে ধুনীয়াকৈ জনাই দিব। আৰু যিহেতু যিসকলে কম নম্বৰ পাইছে, কম নম্বৰ পোৱাবিলাকে আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ নৰ্মেলেশ্যন দিব বাকী আছে। এতিয়া আপোনালোকে আপোনালোকৰ এনচাৰ কিখনহে চেক হৈছে, এনচাৰ কিখনহে আপোনালোকে চেক কৰিব পাৰিছে। মেইন যিটো নেকি আপোনালোকৰ মাৰ্ক, যিটো নেকি নৰ্মেলেশ্যন মাৰ্ক, সকলোৰে কিছুমানৰ বাঢ়ে কিছুমানৰ কমে, তথাপিও আপোনালোকৰ বেছিভাগে আপোনালোকৰ এনচাৰ কিৰ যিটো নেকি নৰ্মেলেশ্যনটো বাঢ়ে। কিছুমানৰ দেখা যায় 18, কিছুমানৰ 15, তেনেকুৱাকৈ 10, 9, 2, 3 তেনেকুৱাকৈও দেখা যায়। বেছিভাগে আপোনালোকক মই এনেকুৱাও দেখা পাইছোঁ যে 18 নম্বৰলৈকে বঢ়া দেখা পাইছোঁ, 15 নম্বৰলৈকে বঢ়া দেখা পাইছোঁ। আপোনালোকে চিন্তা কৰিব নালাগে। আপুনি যদি কম নম্বৰ পাইছে, হয়তো আপোনাৰ 18 নম্বৰ হয়তো বাঢ়ি যাব পাৰে। সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে কিছুদিন অপেক্ষা কৰক, আপোনালোকৰ যিটো নৰ্মেলেশ্যন মাৰ্ক বাঢ়ি যাব। আৰু ৰানিঙত কিন্তু আপোনালোকে অপেক্ষা কৰিব নালাগে, কাৰণ ৰানিং আপোনালোকে কৰি থাকক। এতিয়াৰ পৰা আপোনালোকে ৰানিং কৰি থাকক। মই কম নম্বৰ পাইছোঁ, মই ৰানিং নকৰোঁ, তেনেকুৱাকৈ আপোনালোকে এৰি নিদিব। তেনেকুৱাকৈ আপোনালোকে ৰানিংটো, মই যেতিয়া নৰ্মেলেশ্যন বাঢ়িব, তেতিয়া মই যদি মাৰ্কটো বাঢ়ে তেতিয়া মই ৰানিং কৰিম, তেনেকুৱাকৈ আপোনালোকে যদি ভাবে, আপোনালোকৰ ভুল ধাৰণা হ'ব এইটো। কাৰণ আপোনালোকে প্ৰেক্টিছ কৰাৰ এটা টাইমিং আপোনালোকে কমি যাব। সেইকাৰণে আপোনালোকক প্ৰেক্টিছ এতিয়াৰ পৰা আপোনালোকে যিমানেই নম্বৰ পাওক, যিমানেই নম্বৰ আপোনালোকে পাইছে, সকলো মেল ফিমেলকে কৈছোঁ মই, যিমানেই নম্বৰ আপোনালোকে পাইছে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে ৰানিং আজি হয়তো কিছুমানে চেক কৰিব পাৰিছে, যোৱাকালি হয়তো কিছুমানে চেক কৰিছে, আজি চেক কৰিছে কিছুমানে। যিহেতু যোৱাকালি চেক কৰিব নোৱাৰাবিলাকে আজি চেক কৰিছে। সেইকাৰণে মই কৈছোঁ, আজি ৰানিং কৰা নাই, অহা কাইলৈৰ পৰা আপোনালোকে ৰানিং আৰম্ভ কৰি দিয়ক। অহা কাইলৈৰ পৰা আপোনালোকে ৰানিং পূৰা প্ৰেক্টিছ লগাই দিয়ক। কাৰণ এনেকুৱা সুবিধা আৰু জীৱনত নাহে, আৰু এনেকুৱা সুবিধা আপোনালোকে প্ৰত্যেকবাৰে পাই নাথাকে। কাৰণ আপোনালোকৰ বয়সৰ সময়সীমাৰ কথা আছে। বয়সৰ সময়সীমাটো আপোনালোকক কেতিয়াও ৰৈ নাথাকে। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ যে যদিহে আপোনালোকে কম নম্বৰ পাইছে, আপোনালোকে চিন্তা কৰিব নালাগে, দুখী হ'ব নালাগে। যিহেতু প্ৰেক্টিছ আপোনালোকে, ৰানিঙৰ প্ৰেক্টিছ আপোনালোকে কালিৰ পৰা আপোনালোকে চলাই থাকক। কালিৰ পৰা আপোনালোকে ডেইলি প্ৰেক্টিছ কৰক। আপোনালোকে যিমানে নম্বৰ নাপাওক, আপোনালোকে ডেইলি প্ৰেক্টিছ কৰক। আপোনালোকৰ ভাল এটা ইমপ্ৰুভ হ'ব ৰানিঙৰ। আৰু আপোনালোকৰ যিটো নেকি এনচাৰ কেইখন আপোনালোকে চেক কৰোঁতে আপোনালোকৰ বহুত দুখ লাগিব পাৰে যে মই কম নম্বৰ পাইছোঁ।
কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু আপোনালোকে কম নম্বৰ পালে যে আপোনালোকে দুখী হ'ব সেইটো কথা নহয়। আপোনালোকে ৰানিং পূৰা সম্পূৰ্ণৰূপে জান লগাই দিয়ক, সম্পূৰ্ণৰূপে আপোনালোকে ৰানিং প্ৰেক্টিছ কৰি থাকক। হয়তো আপোনালোকৰ নমিনেশ্যন ধুনীয়াকৈ আপোনালোকৰ বাঢ়ি থাকিব, তেনেকুৱাকৈ হয়। সেয়েহে যদি আপোনালোকে এতিয়া ৰানিং নকৰি কিনে যদি পিছত পস্তায়, যিটো নেকি নমিনেশ্যন মাৰ্ক আপুনি ভাবিছে বা তোমালোকে ভাবিছে যে মোৰ নাম্বাৰটো কম হৈছে, মই ৰানিং নকৰোঁ, নমিনেশ্যন বাঢ়ে নে নাবাঢ়ে সেইটো আপোনালোকে মনত ভাবি আছে। হয়তো নাবাঢ়িবও পাৰে, তেনেকুৱাকৈ আপোনালোকে ভাবি আছে, কিন্তু সেইটো আপোনালোকৰ ভুল ধাৰণা। যদি আপোনালোকৰ নমিনেশ্যন আপুনি যদি ৰানিং প্ৰেক্টিছ নকৰে, নমিনেশ্যন হয়তো বাঢ়ি থাকিলে আপোনালোকে পিছত চিন্তা কৰিব, মই কিয় ৰানিং নকৰিলোঁ, মই কিয় বহি থাকিলোঁ, ৰানিং নকৰাকৈ কিয় মই ঘৰত বহি থাকিলোঁ, সেইটো আপোনালোকে ভাবিব। সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে যিমানেই নম্বৰ নাপাওক, আপোনালোকে ৰানিং পূৰা সম্পূৰ্ণ যি জান লগাই কিনে কালিৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰক। মই আপোনালোকক কৈছোঁ, আপোনালোকক মটিভেশ্যন আপোনালোকক দিছোঁ, আপোনালোকক ডাঠিকৈ কৈছোঁ, আপোনালোকে কালিৰ পৰা আপোনালোকে ৰানিং প্ৰেক্টিছ কৰক। যিমানেই নম্বৰ নাপাওক, হয়তো 30, হয়তো 40, তেনেকুৱা নম্বৰে নাপাওক কিয়, আপোনালোকে ৰানিং প্ৰেক্টিছ কৰক। যিসকলে বেছি নম্বৰ পাইছে সেইসকলতো কোনো টেনশ্যনে নাই। হয়তো আপুনি ভাবিব পাৰে যে অমুকে বহুত নম্বৰ পাইছে, মোৰ দেখোন গোটেই কম, তেনেকুৱাকৈ আপোনালোকে নাভাবিব। হয়তো আপোনাতকৈ যিজনে বেছি পাইছে সেইজনতকৈ আপোনাৰ হয়তো নমিনেশ্যন বাঢ়ি কিনে সেইজনতকৈ ওপৰতহে আপোনালোকৰ নাম্বাৰটো হৈ আছে কিজানি, তেনেকুৱাকৈ হয় কিছুমানৰ। সেইকাৰণে মই আপোনালোকক মটিভেশ্যন দিছোঁ, আপোনালোকে ৰানিং কালিৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰক। এইখিনিয়ে আছিল, যিসকলে কম নম্বৰ পাইছে সেইসকলক মই আপডেট দিলোঁ, সেইসকলক এটা মটিভেশ্যন দিলোঁ। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে দুখী হ'ব নালাগে, কালিৰ পৰা আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক। এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় হিন্দ, ধন্যবাদ।